আজি ৭৯তম স্বাধীনতা দিৱস আমাৰ নদুৱাৰ সমজিলাৰ প্ৰথম স্বাধীনতা দিৱস উদযাপন হৈছে। ই আমাৰ কাৰণে গৌৰৱৰ কথা, কাৰণ নদুৱাৰৰ মানুহৰ আশা আছিল এটা মহকুমা। গতিকে এই মহকুমা আমাৰ চৰকাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে সমজিলালৈ এই যিটো কনচেপ্ট প্ৰশাসনিক এক ব্যৱস্থা সুচল কৰিবৰ কাৰণে সমজিলাৰ কনচেপ্টৰে গোটেই অসমতে মহকুমাটো উঠাই সমজিলা কৰিলে। আৰু আমাৰ নদুৱাৰ মানুহৰ সপোন আছিল মহকুমা, কিন্তু আমি সমজিলা পাবলৈ সক্ষম হ'লোঁ। আৰু আজি প্ৰথমটো স্বাধীনতা দিৱস এই সমজিলা। গতিকে ইয়াত উপস্থিত থাকিবলৈ পাই সকলো গৌৰৱান্বিত, আৰু এই দিনটো উদযাপন কৰিবলৈ পাই সকলো গৌৰৱান্বিত। গতিকে ৭৯তম স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ ভাৰতবৰ্ষত আমি স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিবলৈ পাইছোঁ। যিসকল মুক্তিযোদ্ধা বা যিসকল স্বাধীনতা সংগ্ৰামীৰ কাৰণে তেওঁলোকে প্ৰাণ আহুতি পৰ্যন্ত দিলে, তেওঁলোকৰ চৰম ত্যাগৰ আৰু এই স্বাধীনতা সংগ্ৰামত যিসকল মুক্তিযোদ্ধাই অশেষ কষ্ট স্বীকাৰ কৰিলে, তেওঁলোকৰ প্ৰতি আজিৰ দিনটোত মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি গৌৰৱান্বিত স্বাধীন দেশৰ নাগৰিক হিচাপে যে আমি এই দিৱস উদযাপন কৰিবলৈ আৰু লগতে দেশৰ সাৰ্বভৌমত্ব, দেশৰ অখণ্ডতা আৰু দেশখন আগুৱাই নিবৰ কাৰণে আমি এই স্বাধীনতা দিৱসৰ পতাকাৰ তলত আজি সকলোৱে সংকল্প লৈছোঁ। আৰু আমি পৰম সৌভাগ্যৱান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে তেখেত প্ৰধানমন্ত্ৰীত্বৰ দায়িত্বত আজি দেশ পৰিচালিত কৰি আছে। গতিকে তেখেতৰ নেতৃত্বত আমি দেশখন সুৰক্ষিত। আজি দেশখনৰ জনতাক তেওঁলোকে বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই মন্ত্ৰৰে আমাৰ দেশৰ জনসাধাৰণক একত্ৰিত কৰি আজি দেশখন শক্তিশালী কৰিছে। যে দেশৰ সামৰিক শক্তি বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান, দেশৰ অৰ্থনৈতিক ভেটিত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান আমি পাবলৈ সক্ষম হৈছোঁ। আমি কম সৌভাগ্যৱান নহয় যে এইগৰাকী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিবলৈ পাইছোঁ। গতিকে দেশৰ সাৰ্বভৌমত্ব, দেশৰ অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে আমি আজি সংকল্প লৈছোঁ, আৰু আমি সকলোৱে দেশৰ কাৰণে কাম কৰি যাম। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাজ্যখন কেনেকৈ শক্তিশালী কৰিবৰ কাৰণে, দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিবৰ কাৰণে যি সংকল্প লৈ কাম কৰি আছে, গতিকে আমি সকলোৱে তেওঁৰ সহযোগী হিচাপে আমি কাম কৰি গৈছোঁ। গতিকে আমি দেশ সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ ৰাজ্যখন সমৃদ্ধিশালী কৰিবৰ কাৰণে আমি সকলোৱে কাম কৰি যাম। আজি এই আমাৰ জাতীয় পতাকাৰ তলত সংকল্প লৈ মই দেশৰ মুক্তিযোদ্ধাসকললৈ সন্মান যাচি বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি সকলোৱে একেলগে আমাৰ দেশৰ কাৰণে কাম কৰোঁ আহক, এই আহ্বান ৰাখিছোঁ। আৰু সকলোকে আমি ৭৯তম স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।